হয় মই এটা উপস্থিত আছো এক নান্দনিক দৃশ্যৰ মাজত এক প্ৰাকৃতিক পৰিবেশৰ মাজত মই উপস্থিত আছো আৰু এই যিডোখৰ ঠাইত মই উপস্থিত আছো এয়া কিন্তু সাধাৰণতে এটা পৰিয়ালৰ গৃহ ইয়া আৰু এই পৰিয়ালৰ গৃহত ইমান ধুনীয়াকৈ তেওঁলোকে সজাই লৈছে যে আচৰিত লাগে ইমান ধুনীয়াকৈ তেওঁলোকে কলা কৌশলেৰে তেওঁলোকে আটক ধুনীয়াকৈ গোটেই ঘৰৰ পৰিৱেশটো সজাই তুলিছে আৰু যি শিল আছে এই শিলবিলাকো এনেধৰণৰ সজাই তুলিছে প্ৰকৃততে এই স্থানখিনি হ'ল যে যি লক্ষীপুৰৰ মালাধৰাৰ পৰা অলপ ভিতৰৰ দেপালচুং কঠালগুৰি নামৰ গাঁও এখনৰ এই দৃশ্য আৰু এই যিটো পৰিয়াল আচলতে এই পৰিয়ালটো শাস্ত্ৰী ৰাভা আৰু মৰমী ৰাভা এটা পৰিয়াল আৰু এই পৰিয়ালত শাস্ত্ৰী ৰাভা আৰু মৰমী ৰাভাই সুন্দৰকৈ সজাই পৰাই তুলিছে এক কলাত্মক দৃষ্টিভংগীৰে তেওঁলোকে এনেধৰণৰ শিলসমূহ বুটলি আনি এক নান্দনিক দৃশ্য সৃষ্টি কৰা পৰিলক্ষিত হৈছে তাৰ লগে লগে কিন্তু তেওঁলোকে যি ঘৰৰ চৌহদত আম গছৰ পৰা আৰম্ভ কৰি তামোল গছৰ পৰা আৰম্ভ কৰি ফুলৰ পৰা আৰম্ভ কৰি এই প্ৰতিজোপা ফুল শ্ৰেণীবদ্ধভাৱে প্ৰণালীবদ্ধভাৱে তেওঁলোকে সাজি উলিয়াইছে ইয়াতে ৰোপণ কৰি তেওঁলোকে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু এয়া আচলতে এই যি দম্পতীহাল আছে এই দম্পতীহাল কিন্তু এওঁলোকে কিন্তু আনৰ ঘৰত দিন হাজিৰা কৰি তেওঁলোকে নিজৰ পৰিয়ালটি পোহপাল দি আছে পোহপাল দিয়াৰ উপৰি কিন্তু তেওঁলোকৰ যি কলাত্মক যি দৃষ্টিভংগী সেই দৃষ্টিভংগীৰে তেওঁলোকে এনেধৰণৰ এক সুন্দৰ পৰিৱেশত এক নান্দনিক দৃশ্যৰে তেওঁলোকৰ যি বাসগৃহ সেই বাসগৃহটো সজাই তোলা পৰিলক্ষিত হৈছে ইয়াতে আমাৰ প্ৰাকৃতিক দৰ্শকে নিশ্চয় দেখিছে এয়া আচলতে তেওঁলোকে কোনো পকী কৰা নাই তেওঁলোকে এইবিলাক যি পাথৰ ঝৰ্ণাৰ পৰা অৰ্থাৎ নিজৰাৰ পৰা তেওঁলোকে পাথৰবিলাক আনি এনেধৰণৰ সজাই পৰাই তোলে নান্দনিক দৃশ্যৰে অভিভূত কৰা পৰিলক্ষিত হৈছে আৰু যেনেধৰণে তেওঁলোকে এই সামগ্ৰীখিনি তেওঁলোকে আনি পেলাই এনেধৰণত অব্যাহত ৰাখিছে তেওঁলোকৰ যি পৰিৱেশৰ প্ৰতি তেওঁলোকে যথেষ্ট সচেষ্ট তেওঁলোকৰ এই বাগিচাৰ পৰা আৰম্ভ কৰি বা যি ফল মূলৰ যি বাগান এই তেওঁলোকে এনেধৰণৰ সুন্দৰ পৰিৱেশত তেওঁলোকে ৰোপণ কৰি এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু এক দৃষ্টিনন্দন দৃশ্য আমাৰ প্ৰাগনিজৰ দৰ্শকে নিশ্চয় দেখিছে এয়া শাৰী শাৰী তেওঁলোকে ধুনীয়াকৈ ফুলবিলাক তেওঁলোকে ইয়াতে ৰোপণ কৰিছে তাৰ লগে লগে কিন্তু ফুলৰ মাজে মাজে তেওঁলোকে তামোল গছ ৰুইছে লিচুৰ গছ ৰুইছে এনেধৰণত কঁঠাল গছৰ পৰা আৰম্ভ কৰি প্ৰতিজোপা গছ তেওঁলোকে সুন্দৰ এক পৰিৱেশত বা যি এক সুন্দৰ পৰিৱেশত তেওঁলোকে ৰোপণ কৰি এক নান্দনিক দৃশ্যৰে তেওঁলোকে যেন আনক অভিভূত কৰাৰ এক প্ৰয়াস কৰিছে এনেধৰণত যাৰ ফলত আজি আমি প্ৰাগনিজ ইয়াতে আহি উপস্থিত হ'ব লগা হৈছে এই যি দৃশ্য এই দৃশ্য কিন্তু আমাকো আপ্লুত কৰা পৰিলক্ষিত হৈছে আৰু ইয়াতে আমি প্ৰথমতে যি সামগ্ৰিক দৃশ্য এই দৃশ্য আমাৰ নিশ্চয় প্ৰাগনিজৰ দৰ্শকে দেখিছে আৰু আমি পোনে এই মুহূৰ্তত আমি তেওঁলোকৰ লগত কথা পতাৰ কাৰণে আমি যত্ন কৰিম আচলতে যিহাল দম্পতি অৰ্থাৎ শাস্ত্ৰী ৰাভা আৰু মৰমী ৰাভা এই শাস্ত্ৰী ৰাভা আৰু মৰমী ৰাভাই আচলতে কেনেধৰণৰ তেওঁলোকে কিন্তু দিন হাজিৰা কৰে মই পূৰ্বে কৈছোঁ তেওঁলোকে দিন হাজিৰা কৰে আৰু দিন হাজিৰা কৰি তেওঁলোকে এনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে আচলতে তেওঁলোকে কেনেকৈ এই যি শিল্পকৰ্ম এই শিল্পকৰ্মৰ প্ৰতি কেনেধৰণৰ তেওঁলোকে আকৃষ্ট হ'ল বা কেনেধৰণৰ এই গতিধাৰা অব্যাহত ৰাখিছে সেই কথা জনাৰ কাৰণে চেষ্টা কৰিম বাইদেউ আপোনাৰ ঘৰ এইটো মৰে ঘৰ আপোনাৰ নামটো কি আছিলে মোৰ নামটো মৰমী ৰাভা কি কৰি আপোনালোকে আচলতে কি কৰি খায় নাই আমি একে হাজিৰা মুজৰা কৰি খাওঁ আমাৰতো একোৱেই নাই মাটি বুলিবলৈ এইখিনি মাটি এইখিনি আমাৰ আৰু পথাৰ মাটি একো নাই পথাৰৰ মাটি নাই দিন হাজিৰা কৰি খায় দিন হাজিৰা কৰি খোৱাৰ পিছতো আপোনালোকে এনেধৰণৰ এক সুন্দৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে এনেকে হাজিৰা কৰি মানে অলপ ৰেষ্ট লৈ আমাৰ হাজবেণ্ডে তাৰপিছত এতিয়া ৰেষ্ট লোৱা টাইমতে সেইটো পাথৰটো উঘাই আনি থৈ দিয়ে তাৰপিছত ৰাতি ভাত খোৱাৰ আগে এইবিলাক কাম কৰি থাকে আৰু কেতিয়াবা হাজিৰা কৰিব নহলে দিনতো কৰি থাকে এনেকে আজি অলপ কালি অলপ কৰি এনেকে 3-4 বছৰ হৈছে এইটো ঝৰ্ণাৰ পৰা অনা হয় নিজৰাৰ পৰা এনেধৰণৰ আচলতে এই যে এই সৃষ্টিৰাজি আপোনালোকে এই যে কৌশলগতভাৱে ধুনীয়াকৈ পাতি লৈছে এইবিলাক শিলবিলাক পাথৰবিলাক এই কিবা ক'ৰ পৰা আহিল আচলতে এইটো আমি নিজে বনোৱা নিজে আমাৰ মনত যিখিনি ভাবি কেনেকে কৰিলে ভাল হ'ব বুলি পেলাই আমি দুজনে যেনিবা সেই ডাঙৰ ডাঙৰবিলাক দুজনে উঘাই আনিছো আৰু সেইবিলাক সৰু সৰুবিলাক নিজে অকলে হাত জৰাই কিনে আনিছে তাৰপিছত এতিয়া এনেকে সজাই দিছে আৰু কি
হয় নিশ্চিতভাৱে যেন তেওঁলোকে আচলতে নিজৰ কৰ্ম কৰাৰ উপৰি কিন্তু তেওঁলোকে নিজৰ ঘৰখন কেনেধৰণে সজাব লাগে সেই দৃশ্য আকৌ এবাৰ মই দেখাৰ কাৰণে চেষ্টা কৰিম। ইয়াতে তেওঁলোকে ধুনীয়াকৈ সেই পাথৰবিলাক এনে ডাঙৰ ডাঙৰ পাথৰবিলাক আনিছে আৰু আনি পেলাই ইয়াতে এটা প্ৰাকৃতিক পৰিৱেশত যেন কোনোবা এজন আলহী আহিলে যেন প্ৰাকৃতিক পৰিৱেশ এটা পায়, সেই তেনেধৰণৰ এক প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টিৰে তেওঁলোকে এনে সুন্দৰকৈ পাথৰবিলাক ইয়াতে পাৰি লৈছে। আৰু ইয়াতে যিসমূহ আলহী আহে বা যিসমূহ লোক তেওঁলোকৰ ঘৰলৈ আহে তেওঁলোকক কিন্তু এইবিলাক স্থানতে বহিবলৈ দিয়ে। আৰু এই ক্ষেত্ৰত তেওঁলোকৰ যি স্বামী মৰমী ৰাভা স্বামী বা শাস্ত্ৰী ৰাভা গৃহস্থ তেওঁ উপস্থিত আছে। আপোনাৰ পৰা জানিব আচলতে এই চিষ্টেমটো বা এই ধৰণৰ যে আপোনালোকে ধুনীয়াকৈ সজাই লৈছে এইটো কেনেকে কৰিলে? মই এনেই মানে বৰষুণ আহিলে খোজ কাঢ়িব বেয়া নাই এইখনহে বনাইছো মই এনেকে বনাই পেলাই এইবিলাক ধুনীয়াকৈ সজাই লৈছে। আজি অলপ কালি অলপ এনেকা কৰি এক ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। কিন্তু আপুনি নহলে আমাৰ বৰষুণ আহিলে কি হৈ যায় বেয়া হয়, তাৰ কাৰণে এনেধৰণৰ কৰিছে। এইবিলাক কি নিজৰৰ পৰা লৈ আহিছে? পাহাৰৰ পৰা নিজৰৰ পৰা কৰবাত চাইছিল নেকি, কৰবাত দেখিছিল নেকি? চাব নাই, ক'ত চোৱা নাই, নিজে কৰিছে অকল, নিজে কৰিছে। কোনো ধৰণৰ মানে কাৰো পৰা সহায়ো লোৱা নাই, দিন হাজিৰা কৰি খায়, দিন হাজিৰা কৰিব যায়, তাৰ পৰা আহি পেলাই আকৌ এইবিলাক কৰে। এনেধৰণৰ এটা ঘৰ যেতিয়া আপুনি এই ঘৰটো যেতিয়া এনেধৰণৰ সজাই লৈছে কেনেকুৱা লাগিছে আপোনাৰ? কেনেকুৱা মনৰ অনুভৱ? ভালে লাগিছে, এতিয়া ভাল লাগিছে। এতিয়া আপুনি বাকী আন 10জনক কি কব, যিহেতু বৰ্তমান সময়ত কি কম আৰু? হয় নিশ্চয়, আচলতে যি বৰ্তমানৰ যি সময়, এই সময়খিনিত আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এটা কথাকে স্পষ্ট কৰিছে যে স্বচ্ছ ভাৰতৰ কথা যি সময়ত গাই ফুৰিছে আৰু যি সময়ত স্বচ্ছ ভাৰতৰ জৰিয়তে কোটি কোটি টকাৰ শৰাত পাতি কেতবোৰ আঁচনি ৰূপায়ণ কৰি আহিছে। কিন্তু তেনে ক্ষেত্ৰত কিন্তু এই পৰিয়ালটোৱে এই যি মৰমী ৰাভা আৰু শাস্ত্ৰী ৰাভাৰ দম্পতীহালৰ যিটো পৰিয়াল, এই পৰিয়ালটোৱে যেনেধৰণৰ এক আদৰ্শনীয় পদক্ষেপ ইয়াতে গ্ৰহণ কৰিছে এয়া কিন্তু সঁচাকৈয়ে খুব গুৰুত্বপূৰ্ণ কথা। আৰু এই ক্ষেত্ৰত কিন্তু অনুকৰণীয় বিষয়ো হৈ পৰিছে এই মুহূৰ্তত। আৰু এই ক্ষেত্ৰত যিহেতু এই দুয়োগৰাকী দম্পতীয়ে যেনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে এয়া কিন্তু সঁচাই শলাগ ল'বলগীয়া। আৰু এই মুহূৰ্তত এই কথাখিনি স্পষ্টভাৱে ক'ব পাৰি যে যি সময়ত চৰকাৰী ধৰণৰ শৰাত পাতি মানে পৰিৱেশ প্ৰদূষণৰ প্ৰতি যত্ন ৰাখি বিভিন্ন আঁচনি ৰূপায়ণ কৰা হৈছে, তেনে ক্ষেত্ৰত কিন্তু অকল দিন হাজিৰা কৰি খোৱা এটা দম্পতীয়ে এনেধৰণৰ এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰি যেন এক নজিৰ সৃষ্টি কৰিব খুজিছে। আৰু এয়া কিন্তু সঁচাকৈ শলাগ ল'বলগীয়া। আৰু এই ক্ষেত্ৰত কিন্তু আমি প্ৰাগনিজৰ তৰফৰ পৰা এই দম্পতীহালক শলাগ লৈছো। আৰু এনেধৰণৰ যাতে প্ৰতিটো পৰিয়ালে এনেধৰণৰ এওঁলোকৰ যি আদব কাইদা এই ধৰণৰ অনুকৰণ কৰি যাতে পৰিয়ালসমূহ বা নিজৰ গৃহটো যাতে সুন্দৰভাৱে গঢ়ি তোলে তাৰ কাৰণে আহ্বান জনাইছো।